हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन स्वाभिमान धारावाहिकखনৰ যোৱাটো খণ্ড বহুত বেছি ইন্টাৰেষ্টিং হৈছিল কিয়নো অনিৰুদ্ধই মাকৰ লগত নথকাৰ সিদ্ধান্ত লয় মাকৰ আগত হে সকলোবিলাক কথা কৈছিল মাকে অনিৰুদ্ধক বুজাবলৈ আৰাধ্যাক কোৱা দেখিবলৈ পাইছিল আৰাধ্যাই মাকক এই ক্ষেত্ৰত সহায় কৰিব নোৱাৰো বুলি কৈছিল আৰু অনিৰুদ্ধৰ মাক বহুত বেছি ভাঙি পৰিব আৰু মাকে অনিৰুদ্ধক ক্ষমা বিচাৰিব অনিৰুদ্ধই বাৰু মাকৰ কথা শুনিবনে দেখিবলৈ পাব স্বাভিমান নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত ইফালে কাবেৰীয়ে অনিৰুদ্ধক ক্ষমা বিচাৰি যাবলৈ ওলাইছিল আৰু তেতিয়া অনিৰুদ্ধই কাবেৰীক মোমায়েক অহালৈকে ৰখিব কৈছিল আৰু মোমায়েক অহাৰ পিছত কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত আনহাতে আৰাধ্যাই বৰদেউতাকৰ লগত যে কোনো ধৰণৰ সম্পৰ্ক নাৰাখে সেই কথাটো ক'লে আৰু বৰদেউতাক বহুত বেছি ভাঙি পৰিব আৰু বৰদেউতাকে আৰাধ্যাক ক্ষমা বিচাৰিব আৰু আৰাধ্যাই ক্ষমা কৰি দিবনে দেখিবলৈ পাব স্বাভিমান নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত আপোনালোকে স্বাভিমান ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।